Hi, this is Shubhamitra Kakoti and you are watching my YouTube channel Shubhamitra Kakoti. If you have visited my channel for the first time, then please subscribe it and also press the bell icon. Namaskar বন্ধুসকল, আজি আপোনালোকৰ আগত মই আলোচনা কৰিবলৈ গৈ আছো বিজনেছ ষ্টাডিজৰ এটা প্ৰথম পাৰ্টটো what is economic activities and business. Economic activities and business এটো এসএকৰ দ্বাৰা প্ৰেছক্ৰাইব হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে যেতিয়া আছিল যেতিয়া আমাৰ দিনত আছিল তেতিয়া আমাৰ দিনত এসএকে প্ৰেছক্ৰাইব কৰিছিল বিজনেছ ষ্টাডিজ ইলে ফাৰ্ষ্ট ইয়াৰৰ কাৰণে আৰু কিতাপখন লিখিছিল এসএস সৰকাৰ আৰকে শৰ্মা শশী কুমাৰ গুপ্তা প্ৰথমতে ভিডিওটো আৰম্ভ হওঁতে তেওঁলোকলৈ মই ধন্যবাদ জনাইছো যেহেতু তেওঁলোকৰ থ্ৰু দি আপোনালোকক এই কথাখিনি জনাবলৈ মই সৌভাগ্যটো প্ৰাপ্ত কৰিছো এতিয়া প্ৰথম কথাটো হৈছে ইকোনমিক এক্টিভিটিজ আৰু বিজনেছ ইকোনমিক এক্টিভিটিজ বুলি ক'লে আমি কি বুজি পাওঁ ইকোনমিক এক্টিভিটিজ এনেকুৱা এটা এক্টিভিটি অৰ্থাৎ অৰ্থনৈতিক কাৰ্য আৰু ব্যৱসায় অৰ্থনৈতিক কাৰ্য আৰু ব্যৱসায়ৰ মাজত কিছুমান পাৰ্থক্য আছে সেই পাৰ্থক্যখিনি আমি জানিম ইয়াৰ থ্ৰুদি তাৰ লগতে ইন্ট্ৰোডাকচনটো আমি হেৰি কৰিম মিনিং অফ ইকোনমিক এক্টিভিটিজটো হেৰি কৰিম আমি পঢ়িম আৰু লগতে ক্যাৰেক্টাৰিষ্টিক্স অফ ইকোনমিক এক্টিভিটিজটো আমি পঢ়িম আজি কাৰণে আমি সেই তিনটা টপিকে লৈছো ইকোনমিক এক্টিভিটিজ এণ্ড বিজনেছৰ আজি প্ৰথম টপিকটো হৈছে ইন্ট্ৰোডাকচন ইন্ট্ৰোডাকচনত কি কৈছে মই প্ৰথমে এবাৰ ভালকৈ পঢ়ি দিম তাৰ পিছত গোটেই কথাখিনি ইন ডিটেইলছত বুজাই দিম হিউম্যান লাইফ ইজ বিল্ট around work every human being is busy in doing something walking talking eating playing studying working sleeping and so on all these activities are directed towards satisfying human wants which are unlimited depending upon the nature of one's human activities may be categorized as economic and non-economic economic activities are undertaken to create utilities non-economic activities do not have economic motives and these primarily tend to satisfy social religious cultural or sentimental requirements of human beings প্ৰথম কথাটো কি কৈছে আমাৰ মানুহৰ জীৱনটো বিভিন্ন ধৰণৰ কামৰ মাজত কামৰে আমাৰ মানুহৰ জীৱনটো পাৰ হয় আমাৰ এজন মানুহে জীৱনটোত বিভিন্ন ধৰণৰ কাম কৰে প্ৰতিদিনে বিভিন্ন ধৰণৰ কাম কৰে প্ৰতিজন হিউম্যান বিইঙে যেনেকৈ ধৰি লওক খুজ কহা কথা পতা খোৱা খেলা পঢ়া কাম কৰা খোৱা আৰু বিভিন্ন ধৰণৰ কামৰ মাজেৰে আমাৰ জীৱনটো পাৰ হয় এই সকলো ধৰণৰ এক্টিভিটি কিয় কৰা হয় খোৱা কামটোৱে হওক বা আপোনাৰ খেলা কামটোৱে হওক বা পঢ়া কামটোৱে এই সকলো ধৰণৰ এক্টিভিটি আমি কৰা হয় কিছুমান আমাৰ ওয়ান্টস স্যাটিসফাই কৰিবলৈ অৰ্থাৎ কিছুমান আমাৰ অভাৱ পূৰণ কৰিবলৈ যেনেকৈ খেলৰ জৰিয়তে আমি শৰীৰটো সুস্থ ৰাখিব পাৰোঁ শৰীৰটোৰ সুস্থতাটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে খেলাটো প্ৰয়োজন কামৰ থ্ৰুদি আমি পইচা ঘটো বা অন্য ধৰণৰ কাম কৰোঁ খোৱা খাওঁ সকলো ধৰণৰ কাম কৰোঁ এই সকলো ধৰণৰ কাম কিয় কৰা হয় আমাৰ হিউম্যান ওয়ান্টস অৰ্থাৎ মানুহৰ অভাৱ পূৰণ কৰিবলৈ খাওঁ কিয় কাৰণ আমাৰ পেটৰ অভাৱটো পূৰণ কৰিবৰ কাৰণে খাওঁ হিউম্যান ওয়ান্টস সদায় আনলিমিটেড যদিহে লিমিটেড ওয়ান্টস থাকিলেহেঁতেন তেতিয়াহ'লে ইমান ডেভেলপমেণ্টো নহ'লেহেঁতেন হিউম্যান ওয়ান্টসবিলাক সদায় আনলিমিটেড এজন মানুহে যদি আজি এটা 100 টকীয়া ঘড়ী পিন্ধিছে তেওঁ হয়তো পইচা বঢ়াৰ লগে লগে তেওঁৰ ওয়ান্টসটো কেনেকৈ বাঢ়ি যাব তেওঁৰ ৰোলেক্সৰ এটা ঘড়ী পিন্ধিবলৈ ইচ্ছা প্ৰকাশ কৰিব যিটো দাম হয়তো লাখ 1.5 লাখ টকাৰ তেনেকুৱাকৈ আমাৰ হিউম্যান ওয়ান্টসটো আনলিমিটেড আৰু ডিপেন্ডিং আপন দ্য নেচাৰ অফ ওয়ান্টস কি কৈছে ডিপেন্ডিং আপন দ্য নেচাৰ অফ ওয়ান্টস হিউম্যান এক্টিভিটিজ মে বি কেটেগৰাইজড এজ ইকোনমিক এণ্ড নন ইকোনমিক সেই অভাৱৰ প্ৰকৃতিৰ ওপৰত আমি ভিত্তি কৰি আমাৰ মানৱ কাৰ্যবিলাকক অৰ্থনৈতিক আৰু অনা অৰ্থনৈতিক অৰ্থাৎ ইকোনমিক আৰু নন ইকোনমিক এই দুটা ভাগত ভাগ কৰিব পাৰোঁ ইকোনমিক এক্টিভিটিজ আৰ আণ্ডাৰটেকেন টু ক্ৰিয়েট ইউটিলিটিজ ইকোনমিক এক্টিভিটিবিলাক কিয় লোৱা হয় ইউটিলিটি ক্ৰিয়েট কৰিবৰ কাৰণে ইউটিলিটি ক্ৰিয়েট কৰা মানে কিবা সেই পইচা মানে ইকোনমিক এক্টিভিটিবোৰ হাতত লোৱা হয় প্ৰফিট মেক্সিমাইজেশ্যন পইচা ঘটাৰ কাৰণে ইকোনমিক এক্টিভিটিবোৰ হাতত লোৱা হয় কিন্তু এইখিনিতে এটা ইকোনমিক্স আৰু বিজনেছৰ মাজত ভাষ্ট ডিফাৰেন্স আছে ইকোনমিক এক্টিভিটি কোনটো এজন নাৰ্ছে চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াইছে বা এজন চিকিৎসকে চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াইছে সেইটো তেওঁৰ ইকোনমিক এক্টিভিটিৰ ভিতৰত পৰিব কাৰণ তেওঁ ইন ৰিটাৰ্ণ পইচা পাব কিন্তু বিজনেছটো সেইটো নহয় বিজনেছ ইজ এনাডাৰ থিং বিজনেছটো হৈছে ইনভেষ্ট কৰিব লাগিব কেপিটেল লাগিব
বা আপোনাৰ বিজনেছ আইডিয়া লাগিব তাৰ মাজৰ কিছুমান বিভিন্ন ধৰণৰ ডিফাৰেঞ্চ আছে আৰু ইয়াত লগত আৰু এটা কথা কৈছে নন ইকনমিক এক্টিভিটিজ ডু নট হেভ ইকনমিক মটিভছ এণ্ড দিছ প্ৰাইমেৰিলি টেণ্ড টু চেটিছফাই ছ'চিয়েল ৰিলিজিয়াছ কালচাৰেল এণ্ড চেণ্টিমেণ্টেল ৰিকুৱাৰমেণ্টছ অফ হিউমেন বিংছ